নমস্কাৰ মোৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল বিজনী ৰেলযাত্ৰী তথা বিজনী অঞ্চলৰ জনসাধাৰণৰ এক দীৰ্ঘদিনীয়া গুৰুত্বপূৰ্ণ সমস্যা সম্পৰ্কে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আৰু লগতে ৰেল বিভাগৰ দৃষ্টি আকৰ্ষণ কৰাৰ উদ্দেশ্যে আৰু এই সম্পৰ্কত বিজনী ৰেলযাত্ৰী অধিকাৰ মঞ্চৰ ফালৰ পৰা আমি গ্ৰহণ কৰি অহা বলিষ্ঠ পদক্ষেপ সম্পৰ্কত বৃহত্তৰ বিজনী অঞ্চলৰ জনসাধাৰণক অৱগত কৰাৰ উদ্দেশ্যে আজি বিজনী ৰেলযাত্ৰী অধিকাৰ মঞ্চৰ ফালৰ পৰা এই সংবাদমেলৰ আয়োজন কৰা হৈছে। মই ৰবীন দাস, বিজনী ৰেলযাত্ৰী অধিকাৰ মঞ্চৰ কাৰ্যকৰী সভাপতি। মোৰ কাষত আছে শুভঙ্কৰ ঘোষ, আমাৰ জেনারেল সেক্রেটারি রজত কান্তি সাহা, জেনারেল সেক্রেটারি আমার এডভোকেট স্বপন দাস, উপদেষ্টা শুভদীপ গাঙ্গুলী, আমার অ্যাসিস্ট্যান্ট সেক্রেটারি সুব্রত সরকার, উপসভাপতি তপন আদিত্য, পাবলিসিটি সেক্রেটারি। এই কথা সৰ্বজন বিদিত যে চিৰাং জিলাৰ বিজনী মহকুমাৰ সদৰ বিজনী চহৰ আৰ্থ সামাজিক আৰু শৈক্ষিক দিশত এখন অতি গুৰুত্বপূৰ্ণ চহৰ। বিজনী চহৰস্থিত ৰেলৱে ষ্টেচনৰ পৰা বিভিন্ন অঞ্চললৈ দৈনিক সহস্ৰাধিক লোকে ৰেলযোগে যাতায়াত কৰি আহিছে। আমি লাভ কৰা তথ্য অনুসৰি বিজনী ৰেলৱে ষ্টেচনৰ পৰা প্ৰতিদিনে 1100 ৰেলযাত্ৰীয়ে ৰেলযোগে যাতায়াত কৰে। যোৱা 3টা বছৰত বিজনী ৰেলৱে ষ্টেচনৰ পৰা ৰেলযোগে যাতায়াত কৰা যাত্ৰীৰ টিকটৰ বিনিময়ত ৰেল বিভাগে 3,88,75,382 টকা ৰাজহ হিচাপে সংগ্ৰহ কৰিছে। এই কথা আমাৰ নহয়, এয়া আমি লাভ কৰা এক চৰকাৰী তথ্য, বিভাগীয় তথ্য হিচাপে আমি লাভ কৰিছোঁ। এনেকুৱা এক গুৰুত্বপূৰ্ণ ব্যস্ততাপূৰ্ণ চহৰত থকা ৰেলৱে ষ্টেচন, য'ত প্ৰতি 3 বছৰৰ মূৰত 3 কোটিতকৈ অধিক টকা টিকটৰ বিনিময়ত ৰাজহ হিচাপে সংগ্ৰহ হৈ আহিছে, এনেকুৱা এক ব্যস্ততাপূৰ্ণ গুৰুত্বপূৰ্ণ ৰেলৱে ষ্টেচনত দুৰ্ভাগ্যজনকভাৱে ব্ৰহ্মপুত্ৰ মেইলৰ বাহিৰে কোনো এখন দূৰণিবতীয়া দ্ৰুতগামী এক্সপ্ৰেছ ৰখাৰ ব্যৱস্থা নাই। এই সম্পৰ্কত বিজনীৰ সচেতন সমাজে দীৰ্ঘদিনৰ পৰাই ৰেল কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি দাবী জনাই আহিছে। কিন্তু দুৰ্ভাগ্যৰ কথা যে ৰেল বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ অমনোযোগিতাৰ বাবেই হওক নাইবা অন্যান্য কাৰণত এতিয়ালৈকে ইয়াৰ কোনো আমি যোগাত্মক সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই। সম্প্ৰতি সদ্যগঠিত বিজনী ৰেলযাত্ৰী অধিকাৰ মঞ্চৰ ফালৰ পৰা এই সম্পৰ্কত সৰ্বসাধাৰণ জনসাধাৰণৰ সৈতে আমি আলোচনা কৰি ৰাইজৰ সহযোগত এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰয়াস কৰিছোঁ। ইতিমধ্যে আমি ভাৰত চৰকাৰৰ ৰেলমন্ত্ৰী মাননীয় শ্ৰীযুত অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াক এই দাবীৰ সম্পৰ্কত বিজনী ৰেলৱে ষ্টেচনত কেইখনমান অতি জৰুৰী প্ৰয়োজনীয় দূৰণিবতীয়া দ্ৰুতগামী ৰেল ৰখোৱাৰ দাবী জনাই আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰীযুত জয়ন্ত বসুমতাৰী দেৱকো এই সম্পৰ্কত তেওঁৰ ফালৰ পৰা বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ, আবেদন জনাইছোঁ। গতিকে আমি বিজনী ৰেলযাত্ৰী অধিকাৰ মঞ্চৰ ফালৰ পৰা অহা 21 ফেব্ৰুৱাৰী শনিবাৰে সমগ্ৰ বৃহত্তৰ বিজনী অঞ্চলৰ বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক দল সংগঠন, বিভিন্ন শ্ৰেণীৰ জনসাধাৰণৰ অংশগ্ৰহণত সমৰ্থন আৰু সহযোগত বিজনী ৰেলৱে ষ্টেচনৰ সমীপত এক বৃহৎ আকাৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিবলৈ স্থিৰ কৰিছোঁ। 21 ফেব্ৰুৱাৰী শনিবাৰ ৰাতিপুৱা 10 বজাৰ পৰা দুপৰীয়া 12 বজালৈ বৃহত্তৰ বিজনী অঞ্চলৰ
বিভিন্ন ৰাজনৈতিক দল অৰাজনৈতিক সংগঠন ছাত্ৰ সমাজ যুৱ সমাজ আৰু সচেতন ৰাইজে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাৰ বিশ্বাস সফল কৰি তুলিব। একমাত্ৰ শক্তিশালী জনমতৰ জৰিয়তেহে আমি আমাৰ এই ন্যায্য দাবীত সফলতা লাভ কৰিবলৈ সক্ষম হ'ম। গতিকে আমি আমাৰ শ্ৰদ্ধাৰ সন্মানীয় সাংবাদিকসকলৰ জৰিয়তে আমাৰ এই দাবী আমি ৰাইজক অৱগত কৰাৰ লগে লগে আমাৰ ভাৰত চৰকাৰৰ ৰেল বিভাগ ৰাজ্যিক চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আমাৰ এই দাবীসমূহ আমাৰ মূল দাবীসমূহ আমাৰ বিজনী ৰেল যাত্ৰী অধিকাৰ মঞ্চৰ সন্মানীয় সম্পাদক শ্ৰী শুভঙ্কৰ ঘোষক মই উপস্থাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াতে উপস্থিত হোৱা প্ৰতিজন সাংবাদিক বন্ধুক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আপোনালোকৰ মাধ্যমত যাতে এই প্ৰচাৰটো লৈ যায় জৰুৰী প্ৰচাৰ আন্তঃৰাষ্ট্ৰীয় ভাষা দিৱস আৰু এই আন্তঃৰাষ্ট্ৰীয় ভাষা দিৱসত যিধৰণে এটা ল'ৰা বা ছোৱালী বা কেঁচুৱা যেতিয়া নিজৰ ভাষা ফুটি উঠে মাত উঠায় সেই মাতটো যাতে নিজৰ অধিকাৰৰ বাবে হয় সেইকাৰণেই আমি অহা 21 ফেব্ৰুৱাৰীৰ দিনটো আমি ধাৰ্য কৰিছোঁ। আৰু আমাৰ দাবীটো হৈছে যে কামৰূপ এক্সপ্ৰেছ LTT এক্সপ্ৰেছ কামৰাং এক্সপ্ৰেছ লগতে দেওঘৰ এক্সপ্ৰেছ নগাঁও কামৰাং এক্সপ্ৰেছ ইয়াৰ লগতে কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু ৰাজ্যখনত যাতে মানে চাব আৰবান ট্ৰেইন আন্তঃচহৰীয়া যিবিলাক ট্ৰেইন আছে মানে লোকেল ট্ৰেইন বুলি যিসকলে জানে এই ট্ৰেইনবিলাক যাতে বিজনেছ ষ্টপেজ পায় আৰু এক্সপ্ৰেছ ট্ৰেইনবোৰ যাতে ষ্টপেজ পায় তাৰ বাবেই কিন্তু আমাৰ 21 তাৰিখৰ অৱস্থান দুঘণ্টীয়া অৱস্থান। আমি আপোনালোকৰ মাধ্যমেৰে সমগ্ৰ বিজনীবাসী ৰাইজক এই অনুৰোধটো জনাওঁ যে দল মত নিৰ্বিশেষে ইতিমধ্যে আপুনি দায়িত্বত থকা সকলোকে গম পাইছে যে আমি বিভিন্ন দল সংগঠনৰ লগত জড়িত থকা স্বত্বেও আমি এটা মঞ্চত এটা দাবীত ইয়াতে সন্মিলিত হৈছোঁ, যিটো হৈছে আমাৰ বিজনীত দূৰণিবতীয়া ৰেল ৰখাব লাগে আৰু ৰাজ্যখনত চাব আৰবান ট্ৰেইন ইন্ট্ৰডিউচ কৰিব লাগে। আৰু সেইকাৰণেই আপোনালোকৰ প্ৰচাৰ মাধ্যমক আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াতে যিসকলে আহিছে আৰু যিসকলে আহিব পৰা নাই তেওঁলোককো ধন্যবাদ থাকিব যাতে এই প্ৰচাৰটো তেওঁলোকে আটাইকে লৈ যায় আৰু যাতে আপোনালোকৰ প্ৰচাৰ চাই যাতে সকলোৱে আহিব পাৰে। আমি যিমানবিলাক দল সংগঠন আছে তেওঁলোকক নিমন্ত্ৰণ জনাইছোঁ। যদি কোনোবাৰ নিমন্ত্ৰণ চিঠি গৈ পোৱা নাই তাৰ বাবে আমি দুঃখিত। তেওঁলোককো কৈছোঁ যে তেওঁলোকেও যাতে এই কথাটো মনত নাৰাখে যে আমালৈ এতিয়ালৈকে চিঠি আহি পোৱা নাই, আমি উপস্থিত থাকিমে নাথাকিম কিন্তু দুবিধা যদি থাকে তেওঁলোককো এই আপোনালোকৰ মাধ্যমেৰে অৱগত কৰাব বিচাৰিছোঁ যে তেওঁলোকে এই দুবিধাত নাথাকে যে আপোনালোকক আমি ইয়াতে আমন্ত্ৰণ জনালোঁ। আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। আমাৰ স্থানীয় বিধায়ককে আৰম্ভ কৰি MCLকে আৰম্ভ কৰি আমাৰ ইয়াৰ গণ্যমান্য সকলো ব্যক্তিকে আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ লগে লগে আমি স্থানীয় ৰাইজকো আমন্ত্ৰণ জনাইছোঁ আৰু এই ধৰ্ণা যাতে এক সৰ্বাত্মক ধৰ্ণাৰ ৰূপ ল'ব পাৰে তাৰ বাবে সকলোৰে প্ৰচেষ্টা আমি কামনা কৰিছোঁ। ধন্যবাদ। বটীয়া এক্সপ্ৰেছ 1595/1590 আৰু 15961/15962 কামৰূপ এক্সপ্ৰেছ এইখন অতি জৰুৰী এক্সপ্ৰেছ আমাৰ বিজনীবাসী ৰাইজৰ কাৰণে অতি জৰুৰীভাৱে আমি প্ৰয়োজন বোধ কৰিছোঁ। ইয়াৰ লগে লগে আছে 13173, 13174 আৰু 13175, 13176 শিয়ালদহ শিলচৰ এক্সপ্ৰেছ। ইয়াৰ পিছত আছে 15629, 15630 আৰু 15929, 15930 নগাঁও তাম্বাৰাম এক্সপ্ৰেছ। ইয়াৰ লগে লগে আছে 15945, 15946 আৰু 15647, 15648 LTT গুৱাহাটী এক্সপ্ৰেছ। আৰু এখন আছে 15925 আৰু 15926 দেওঘৰ ডিব্ৰুগড় এক্সপ্ৰেছ। এই অঞ্চলবিলাকলৈকে আমাৰ বৃহত্তৰ বিজনী অঞ্চলৰ সহস্ৰাধিক যাত্ৰী দৈনিক অহা যোৱা কৰিবলগীয়া হয়। আমাৰ বিজনী ৰেলৱে ষ্টেচনত এই ট্ৰেইনকেইখন ষ্টপেজ উপলব্ধ নোহোৱাৰ কাৰণে আমাৰ নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনলৈকে গৈ পেলাই এই নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনৰ পৰা যাতায়াত কৰিবলগীয়া হয়, যাৰ কাৰণে জনসাধাৰণে যথেষ্ট দুৰ্গতি ভোগ কৰিবলগীয়া হৈ আহিছে। গতিকে আমাৰ আশা আৰু দৃঢ় বিশ্বাস যে কেন্দ্ৰীয় চৰকাৰে ৰেল বিভাগে অতি শীঘ্ৰে বৃহত্তৰ বিজনীবাসী অঞ্চলৰ ৰাইজৰ এই মৰ্মবেদনা উপলব্ধি কৰি বৃহত্তৰ বিজনীবাসী ৰাইজৰ এই শক্তিশালী জনমতৰ প্ৰতি গুৰুত্ব আৰোপ কৰি সন্মান প্ৰদৰ্শন কৰি অতি শীঘ্ৰে বিজনী ৰেলৱে ষ্টেচনত এই দ্ৰুতগামী দূৰণিবতীয়া ৰেলকেইখন ৰখাৰ নিশ্চিতভাৱে ব্যৱস্থা কৰিব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ।